নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ এই বিশেষ ভিডিঅ'টো লৈ আপোনালোকক আদৰিছো যদি আপোনাৰ ৰাখি কন্যা হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে মে মাহৰ আপোনালোকৰ জীৱনলৈ কি পৰিৱৰ্তন আহিব প্ৰেম সম্পৰ্কত কিমান মধুৰ হ'ব শিক্ষাৰ ক্ষেত্ৰত সফলতা পাবনে ব্যৱসায়ৰ ক্ষেত্ৰত লাভৱান হ'বনে সকলোবোৰ প্ৰশ্নৰ উত্তৰ সোমাই আছে এই ভিডিঅ'টোত এই মাহটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে আৰু এই মাহটোত কি উপায় কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰ হ'ব ভিডিঅ'টোৰ মাজভাগত আমি বিশেষ টিপছ দিম হেহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ তেনেহলে প্ৰিয় দৰ্শক আহকচোন আমি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ আৰু লগতে শুভ ৰং শুভ সংখ্যা আৰু শুভ দিনো কম হে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছো যদিহে আপোনালোক প্ৰথমবাৰৰ বাবে আহিছে আমাৰ ইউটিউব চেনেলটিলৈ যদিহে ভিডিঅ'বোৰ ভাল পায় প্লিজ লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব মে মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বুধ গ্ৰহৰ বিশেষ প্ৰভাৱ পৰিব বুধ আপোনাৰ ৰাশি অধিপতি হোৱাৰ বাবে এই মাহটো চিন্তাৰ পৰা মুক্তি পাব চিন্তা দুই প্ৰকাৰৰ থাকে নিগেটিভ পজিটিভ আমি সদায় ধনাত্মক চিন্তালৈ নিগেটিভ চিন্তাবোৰ আঁতৰাই পজিটিভ চিন্তালৈ আমি দিনটো আৰম্ভণি কৰাটো খুবেই দৰকাৰ আপোনাৰ কাৰণে আৰু মোৰ কাৰণে বিশেষকৈ পৰিয়ালত কিছু সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে হেহে প্ৰেম সম্পৰ্কত বিষয়ে আমি প্ৰথমে জানি লওঁ আহকচোন মে মাহৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে যদি আপুনি বহুদিন ধৰি এজন ব্যক্তিৰ প্ৰতি অনুভৱ ৰাখি আছে আৰু এই মাহটোত আপোনাৰ অনুভৱ প্ৰকাশ কৰিব বুলি ভাবি আছে তেনেহলে আপোনাৰ বাবে ভাল খবৰ লৈ আহিব আপোনালোকৰ শুভ ফল পাব হেহে আপোনাৰ নিজৰ পাৰ্টনাৰ যদি বনাব বিচাৰি আছে তেনেহলে আপোনাৰ শুভ দিন আছে যিসকলে ইতিমধ্যে প্ৰেমত আছে তেওঁলোকৰ সম্পৰ্কটো আগতকৈ মজবুত হৈ উঠিব দুয়ো পক্ষত নিজৰ পাৰ্টনাৰ ইজনে সিজনক বিশ্বাস ৰাখি যিকোনো কাম আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব এই মাহটোত বিবাহৰ কথা আগবাঢ়িবও পাৰে সম্ভাৱনা আছে সপ্তাহৰ শেষত মে মাহৰ চতুৰ্থ সপ্তাহত অলপ ফুল বুজাবুজি হ'ব পাৰে কথা বতৰাক লৈ কিছু জটিলতা সমস্যা আহিব পাৰে হেহে নিজৰ পাৰ্টনাৰক ৰেসপেক্ট কৰাটো খুবেই দৰকাৰ আপোনাৰ সম্পৰ্ক আগতকৈ কিন্তু মজবুত হ'ব কিন্তু মে মাহৰ লাষ্টৰ ফালে কিছু ভুল বুজাবুজিৰ কাৰণে আপুনি অলপ সতৰ্ক হৈ থাকিব লাগিব ব্যৱসায় ধন সম্পত্তিৰ বিষয়ে জানি লওঁ আহকচোন মে মাহৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধন আগমনৰ ক্ষেত্ৰত একদম অনুকূল সময় হ'ব ব্যৱসায় লাভৰ সম্ভাৱনা আছে বিশেষকৈ যিসকলে সোশ্যাল মিডিয়াত শিক্ষা স্বাস্থ্য তথ্য লগতে যিকোনো ব্যৱসায়ৰ লগত জড়িত আছে তেওঁলোকৰ বৃহৎ চুক্তি লাভ কৰিব পাৰিব এই মাহটোত মে মাহটোত আৰ্থিক বিনিয়োগ ক্ষেত্ৰত আপোনাৰ শুভ সময় নতুন উদ্যোগ আৰম্ভ কৰিবলৈ এটা অত্যন্ত ভাল মাহ মে মাহটো হেহে নতুনকৈ ব্যৱসায় কৰিম বুলি যদি ভাবি আছে তেনেহলে এই মাহটোত আপুনি শুভ আৰম্ভণি কৰিব পাৰিব মে মাহৰ তৃতীয় সপ্তাহত অলপ আয়ৰ পথ মুকলি হ'ব পাৰে বিশেষকৈ কোনো পুৰণা বন্ধুৰ সহায়ত আপোনাৰ কিছু ধন অহাৰ সম্ভাৱনা আছে হাতলৈ শিক্ষাৰ ক্ষেত্ৰত আমি জানি লওঁ আহকচোন ছাত্ৰ ছাত্ৰীসকলৰ মে মাহটো শিক্ষাৰ ক্ষেত্ৰত কন্যা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেনেধৰণে পাৰ হয় একদম মাধ্যমভাৱে পাৰ হ'ব যিসকলে অধ্যয়ন কৰি আছে নিজৰ কেৰিয়াৰৰ ফালে ফোকাস কৰি আছে তেওঁলোকে কিছু ক্ষেত্ৰত সাৱধান হৈ চলিব লাগিব নিজক বিশ্বাস ৰাখি কিন্তু কষ্ট কৰি আগবাঢ়িবই লাগিব বিদেশত শিক্ষাৰ বাবে আবেদন কৰিব বিচাৰে যদি ছাত্ৰ ছাত্ৰীসকলৰ বাবে মে মাহৰ তৃতীয় সপ্তাহটো শুভ সময় বিশেষ নিজৰ পৰামৰ্শ লৈ মা দেউতাৰ পৰামৰ্শ লৈ আপুনি বাহিৰত গৈ ভালনে পঢ়া শুনা কৰাৰ সম্ভাৱনা ৰাখিব নিজৰ সিদ্ধান্ত নলব মা দেউতাৰ সিদ্ধান্ত লৈ ডাঙৰ মানুহৰ পৰামৰ্শ লৈ আপুনি সিদ্ধান্ত কৰক যিকোনো পঢ়াৰ ক্ষেত্ৰত হওক প্ৰিয় দৰ্শক আমি আপোনালোকক শিকাই থকা নাই ৰাস্তাটো দেখাই আছো
আপোনাৰ ভাগ্য কৰ্মৰ ফলত আপুনি যিটো পায় হেতু ৰিজাল্ট হিচাপে আপুনি পাব হেহে কৰ্মৰ ওপৰত ফোকাস কৰক কেতিয়াও ফলৰ ওপৰত ফোকাস নকৰিব সো প্ৰিয় দৰ্শক এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব বৈবাহিক জীৱন পৰিয়ালৰ সুখৰ আৰু দুখৰ বিষয়ে আমি আলোচনা কৰো আহকচোন বৈবাহিক জীৱনৰ মে মাহটোত কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ বাবে মাধ্যমভাৱে পাৰ হ'ব যিসকলে সদায় শান্ত পৰিয়ালৰ লগত সুখ শান্তিৰে কটাব বিচাৰে তেওঁলোকৰ বাবে এই মাহটো অলপ জামালা কঠিন আহিব পাৰে জীৱন সংগীৰ সৈতে কথা বতৰা পাতিলে ৰেসপেক্ট ৰাখি ধৈৰ্য বজাই ৰাখি আপুনি সন্মান দিব লাগিব সংসাৰৰ দায়িত্ব ৰাখিব লাগিব পিতৃ মাতৃৰ দিশত পৰা সদায় লাভ হ'ব আপোনাক সাপোৰ্ট কৰিব পিতৃ মাতৃয়ে যদি কোনো পৰিয়ালত বিবাহ আছে যদি আপোনালোকৰ কাৰোবাৰ বিবাহ আছে তেনেহলে এই মাহটো সাধাৰণৰ পথ মুকলি হ'ব হেহে ঘৰৰ পৰিয়ালৰ চালিজাৰি চাই লৈ আপুনি সমস্যাবোৰ চাই লৈ আপুনি যিকোনো সিদ্ধান্ত কৰাটো খুবেই ভাল এবাৰ আমি জানি লওঁ আহকচোন স্বাস্থ্যৰ পিনে আপোনালোকৰ মে মাহৰ স্বাস্থ্যৰ দিশত ক'বলৈ গ'লে কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ বাবে সুস্বাস্থ্য অনুভৱ কৰিব পাৰিব তথাপিও খাদ্য নিয়মিতভাৱে মছলাজাতীয় বস্তুবোৰ এৰাই চলিব লাগিব বিশেষকৈ পেটৰ সমস্যা গেছৰ সমস্যা আদি সমস্যাই দেখা দিব পাৰে দুয়োটা সময়তে আপুনি লক্ষ্য ৰাখিব লাগিব মনটোৰ ফালে আৰু স্বাস্থ্যৰ ফালে দুয়োটা পক্ষই আপুনি ধ্যান ৰাখিব লাগিব আৰু নিজৰ শৰীৰটো ভাল ৰাখিবলৈ সদায় আধা ঘণ্টা সময় এক্সাৰসাইজ কৰক যোগা কৰক শাৰীৰিক মানসিক শক্তি বজাই ৰাখিবৰ বাবে আপুনি ধ্যান যোগ কৰাটো খুবেই অত্যন্ত জৰুৰী এবাৰ আমি জানি লওঁ আহকচোন আপোনাৰ শুভ ৰং শুভ সংখ্যা শুভ দিশ হৈছে আপোনাৰ পূব আৰু দক্ষিণ দিশটো আপোনাৰ বাবে ভাল শুভ ৰং হৈছে সেউজীয়া আৰু হালধীয়া নীলা মে মাহৰ আপোনাৰ বাবে শুভ ৰং শুভ সংখ্যা হৈছে 5 6 আৰু 9 এই সংখ্যাবোৰ আপোনাৰ বাবে মে মাহত সৌভাগ্য অনাৰ সম্ভাৱনা থাকিব যিসকল গুৰুত্বপূৰ্ণ কাম কৰিম বুলি ভাবি আছে এই ৰঙৰ সংখ্যাৰ সহায়ত কৰিলে সফলতা পাবলৈ পাৰিব প্ৰিয় দৰ্শক মে মাহত কন্যা ৰাশিৰ বাবে নিজৰ ওপৰত ভৰসা ৰাখি যদি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰে তেনেহলে আপোনাৰ বহুদিন ধৰি বিচৰা সফলতা আপুনি নিশ্চিত কৰিব পাৰিব সমস্যা কিছু জটিলতা থাকিব পাৰে কিন্তু ধৈৰ্য আৰু বুদ্ধিৰে সেইবোৰ সহজে পাৰ কৰিবলৈ পাৰিব বন্ধুসকল যদিহে এই ৰাশি ফল আপোনাৰ ভাল লাগিল অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আপোনাৰ মে মাহটো শুভ হওক ভগৱানে আপোনালোকক পৰিয়াল সকলোকে মংগলে ৰাখক সুস্থ থাকক তেনেহলে আজিৰ এই বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায়